একচুৱেলি কাৰ ভুলৰ কাৰণে যোৱাকালি যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল, একচুৱেলি কাৰ ভুলৰ কাৰণে এই ঘটনা সংঘটিত হ'ব পাৰিছে। তো মই বিশেষকৈ জনাব বিচাৰিছোঁ, যোৱাকালি বুধবাৰ সন্ধিয়া অনুমানে 7 মান বজাত 2 বাইক আৰোহীৰ মুখামুখি সংঘৰ্ষ হয় আমাৰ লাওপুৰ আৰু হেলাগাড়ীৰ ৰাস্তাৰ মাজত। এনেকুৱা মই দেখুৱাইছোঁ, একেবাৰে খালী ৰাস্তা। কাৰণ আমাৰ এনেকুৱা নহয় যে বহুত ব্যস্ত ৰাস্তা, বিভিন্ন গাড়ী মটৰ আহি থাকে, এনেকুৱা নহয়। বহুত খালী ৰাস্তা, এখন দুখন কেতিয়াবা ই ৰিক্সা চলে আৰু 2এখন বাইক চলে। আৰু সন্ধিয়াৰ ভাগত একেবাৰে মানে আমাৰ গাড়ী নচলা অৱস্থাত এনেকুৱা হৈ যায়। কিন্তু এই খালী ৰাস্তাটো তথাপিতো মুখামুখি সংঘৰ্ষ কেনেকৈ হ'বলৈ পাইছে? 2খন বাইকৰ, এখন বাইকত এগৰাকী আছিল আৰোহী আৰু এখন বাইকত 2গৰাকী আছিল। গতিকে এই 2গৰাকী যিখন বাইকত আছিল তাৰে এগৰাকী থিতাতে নিহত হয়। আৰু নিহত লোকজনৰ নাম হ'ল বৰকান্দাৰ, আমাৰ নয়াহাটৰ ওচৰৰ বৰকান্দাৰ মমিনুৰ জামান। গতিকে এয়া কাৰ ভুল আছিল, সঠিক তদন্তৰ হয়তো অন্তত এই ওলাই পৰিব। আৰু মই বিশেষকৈ জনাব বিচাৰিছোঁ এই ডেকা বন্ধুসকলক, কাৰণ কিয় আজিকালি আপোনালোকে যিবিলাক বাইক কিনিছে বা আৰু বিভিন্ন ধৰণৰ বহু টকা দাম দি এই বাইকবিলাক কিনিছে, চা ইয়াতে এনেকুৱা বাইকৰ হেৰিবিলাক পৰি আছে। কোনোবাই হয়তো ঘৰৰ চব্জি এনেকৈ চব্জি কিনিছিল, পটল, এয়া ফণি বিভিন্ন, ইয়াত তেজ কিমান তেজ এতিয়াও পৰি আছে ইয়াতে। তো একচুৱেলি ইমান ভয়ংকৰ যে পথ দুৰ্ঘটনাটো হ'ব পাৰিছে, তো মই জনাব বিচাৰিছোঁ আপোনালোকে ইমান টকা দি বাইকবিলাক কিনে, তো ভালৰ কাৰণে কিনিছে না বেয়াৰ কাৰণে কিনিছে? যদি বেয়াৰ কাৰণে কিনিছে তেনেহ'লে কিয় চলাব লাগে? আপোনালোকে যদি জানে এইখন জীৱন খাৱা বাইক হয়, তো তেনেহ'লে কিয় কিনিছে? কাৰণ কিয় জানা, আপোনালোকে কমচে কম এটা কথা মন কৰিব, আজি যোনজন আমাৰ পৰা হেৰাই গ'ল তো গ'লেই, কিন্তু তাৰ পৰিয়ালৰ কি অৱস্থা হ'ব পাৰে এবাৰ চিন্তা কৰি চাইছে নাই? গতিকে বাইক আৰোহীসকলক, মোৰ ডেকা বন্ধুসকলক বিশেষকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে একদম লিমিটত বাইকবিলাক চলাওক। কাৰণ কিয়, একদম খালী ৰাস্তা। যদি একদম ভিৰ ৰাস্তা হ'লেহেঁতেন বা বহুত ব্যস্ত ৰাস্তা হ'লেহেঁতেন তেতিয়া আমি ক'ব পাৰিলোঁ হয় না, ব্যস্ত ৰাস্তা হঠাৎ মানে কিবাকৈ লাগি যাব পাৰে। কিন্তু একেবাৰে খালী ৰাস্তা, এই খালী ৰাস্তাত কেনেকৈ এনে 2খন বাইক মুখামুখি সংঘৰ্ষ হ'ব পাৰে? গতিকে এক মানে চিন্তাৰ বিষয়। এইখন KTM আছিল চাগে, এইখন KTM আছিল, KTM বাইক হয়। তেনেকৈ বাইকৰ হেৰি পৰি আছে। তো একচুৱেলি কিছুমান আমি দেখা পাওঁ বহুত স্পীডত বাইক চলায়। কিয়তো যোৱাকালি মই এইটো সময়ত নাছিলোঁ বা কিমান স্পীডত আছিল, কিন্তু আশা কৰোঁ হয়তো কিবা এটা বহু স্পীডত থকাৰ কাৰণে হয়তো থিতাতে নিহত হ'ব লগা হৈছিল এজনক। একচুৱেলি 2খন বাইকৰ, এখন বাইকত এগৰাকী আছিল আৰোহী আৰু এখন বাইকত 2গৰাকী আছিল। গতিকে এই 2গৰাকী যিখন বাইকত আছিল তাৰে এগৰাকী থিতাতে নিহত হয়। আৰু নিহত লোকজনৰ নাম হ'ল বৰকান্দাৰ, আমাৰ নয়াহাটৰ ওচৰৰ বৰকান্দাৰ মমিনুৰ জামান। তেখেতে থিতাতে নিহত হয়। আৰু 2গৰাকীক সংকটজনক পৰিস্থিতিত অৱস্থাত এনেকৈ আমাৰ ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। আৰু বৰ্তমান শুনামতে বৰপেটা মেডিকেল কলেজত আছে বুলি আমি শুনিছোঁ, মৃত্যুৰ সৈতে যুঁজি আছে। কিন্তু আচৰিতজনক কথাটো হৈছে এই যে মমিনুৰ জামান আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে বন্ধুসকল, ডেকা বন্ধুসকলক মই বিশেষকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে কমচে কম বাইক চলাওক, ক'বলগীয়া নাই, কিন্তু অলপ সাৱধানে চলাব চেষ্টা কৰক। কাৰণ এনেকৈ যদি পৰিয়ালৰ ব্যক্তিক হেৰুব লগা হয়, পৰিয়ালৰ বাকী থকা মানুহখিনিয়ে বহুত মনত কষ্ট পায়। মা দেউতা বা পত্নী বা ভাইটি আৰু কোনোবা থাকে ভণ্টি, গতিকে বহুত কষ্ট অনুভৱ হয়। গতিকে এনেকুৱা নহওক, আগন্তুক দিনত সকলোৱে বহুত ভালকৈ আমি বাইকবিলাক চলাব লাগিব, কাৰণ যিহেতু ব্যস্ত জীৱন। তো গতিকে মোৰ ডেকা বন্ধুসকলক বিশেষকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে কমচে কম বাইকখন বহুত সাৱধানে চলাওক, হেলমেট ব্যৱহাৰ কৰক, হেলমেট পৰিধান কৰক। কাৰণ নহ'লে নিজৰ লগতে পৰিয়ালখনৰ অৱস্থা বহুত বেয়া হৈ যাব। কাৰণ আজি মমিনুৰ জামান নাই, কিন্তু তেখেতৰ পৰিয়ালৰ কি অৱস্থা হ'ব পাৰে এবাৰ ভাবি চাইছেনে আপোনালোকে? গতিকে ডেকা বন্ধুসকলক মই বিশেষকৈ অনুৰোধ কৰিছোঁ, আপোনালোকে বহুত সাৱধানে বাইকবিলাক চলাওক। ধন্যবাদ। ইংৰাজীত কথা এটা আছে, ড্ৰাইভ ডণ্ট ফ্লাই। একচুৱেলি আমাক গাড়ীখন চলাবহে দিছে, উৰিব দিয়া নাই। কিন্তু আমি বাইকখন লৈ উৰিব খোজোঁ। হয়তো যোৱাকালিও উৰিব খোজাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাটো সংঘটিত হ'ল বুলি আমাৰ অনুমান হয়। গতিকে ৰাইজ, শ্ৰদ্ধাৰ বন্ধুসকল, মোৰ ডেকা বন্ধুসকলক অনুৰোধ কৰিছোঁ, গাড়ীখন বহুত ধীৰে সুস্থিৰে লাহে ধীৰে চলাওক। ধন্যবাদ।